Michael Jackson. Michael Jackson. Nothing. যি হৈ আছে হৈ থাকিবা সাক্ষী হ just be a witness just be rolling on এইবিলাক কুশলে শুনে নুশুনে লেভেল ওপৰত থাকিবলৈ বহুত ওপৰত এইটো লাইভ এইটো বুবা বৰঠাকুৰ.com/ এইটো আমেৰিকা আমাৰ বয়সৰ হ'ব তেতিয়াহ'লে আহিবা গামোচা এখন পিন্ধাই থৈ আহি নাহিবা তুমি এক্সটুডেণ্ট ন যোৰহাট কলেজত ক'ব পাৰিবা কি কৰিবা কচোন আৰু কি কৰিবা কচোন কৰিবলৈ একোৱেই নাই তুমিতো বিজেপি জইন কৰি লৈছা কিবা এটা কৰি আছা ন মিটিং চিটিং নাই পাৰ্থ সোমাইছে নেকি ইউথ কমিটি বিজেপি মেইন মানুহ এতিয়া নমলিব ইমান দিন হ'ল পাৰ্থ নহ'লে মিটিং নহয় এতিয়া ইণ্টাৰেষ্টিং কথা এটা হৈ আছে সেইদিনাখন এটাই তোমাৰ আমাৰ মৰঙীৰ তোমাৰ এই মণ্ডলৰ পৰা যোনটো মণ্ডলৰ মেইন প্ৰেচিডেণ্ট বৰ্তা সি তাৰ লগত মই অলপ এগ্ৰিকালচাৰ প্লেন শ্বেয়াৰ কৰিলো সি ক'লে MLA লগত তোক মই সোনকালে মিট আপ কৰাম কিন্তু তাৰ গুৰুত্ব নাই কথাবিলাক আমাৰ ডিষ্ট্ৰিক্টৰ পৰা এটা আহিলে তাক দুটামান ডাঙৰ বোম ফুটাইছিলো তাৰ আগত মই সি কথাখিনি শুনি ভাল পালে সি মোক কি কৈছে এতিয়া আমি এটা কাম কৰি আছো মানে বৰ্তা এই কামখিনি চেছ হৈ গ'লে মানে সি কৈছে যে নেক্সট খ্ৰীষ্টমাছৰ পাছত বিহুৰ আগত ফাইনেন্স মিনিষ্টাৰক তোমালোকৰ ল'ৰাখিনি মই লগ পাই দিম তোমাৰ লগত কথা পাতি সেইদিনাখন ভাল লাগিলে তুমি আহা সোনকালে খ্ৰীষ্টমাছলৈকে কি হ'ব খেলটো সেইটোৱে বুজি পোৱা নাই বহুত দূৰ এখন মই এটা নতুন কনফাৰেন্স আৰম্ভ কৰো তাতে তহঁতে জইন কৰ পাৰ্চনেল ৰ এক মিনিট ৰ আমি ভাল কথা পাতি আছো আৰু লগাই দে চবকে লগাই দে এইবিলাক আছিলে তাতে হেৰিক লগাচোন চবকে লগা চবকে লগাই দে নহয় হেৰি ছ'চাইটিৰ কাৰণে কাম কৰিব লাগিবতো নিজৰ ল'ৰাখিনিক লৈ যাব লাগিব ন গাঁৱত বহুত টান হেৰি এইটো কি মই হেৰিৰ লগত কথা পাতিছো আমাৰ এইজনী কাকতি মালিগাঁও 108টা নাম পুৰা জব কৰি দিয়ে
পুৰা জব কৰি দিয়ে তহঁতে পাৰ নমস্কাৰ কৰ তাইক 7টা নমস্কাৰ কৰ তাৰপিছত তাই এটা স্তোত্ৰ গাইছে শুনিছ নহয় কাল ভৈৰৱ কোনে গাইছে কোনোবাই গাব পাৰিছে কোনোবাই তাই কৈছে আই লাভ ইউ হা মই কৈছো নেকি আই লাভ ইউ বেক নকৈছো তাইৰ অল্টাৰনেটিভ নাই তাই কাক ভাল পাব মোক ভাল নাপায় কি নাৰায়ণক পাব হনুমানক পাব ব্ৰহ্মাক পাব বিষ্ণু কাকো ভাল নাপায় তাই মোক ভাল পায় হয়নে এইটোৱে কথা তাই ভনীয়েকো মোক ভাল পায় তাই ভনী ক'ত আছে আৰু এই মহাৰাষ্ট্ৰজনী কোন গিৰিয়েকে চাগে দিছে সেইটো ফোন সব ঠিক হ'ব তহঁতে চিন্তা নকৰ এইখন মই চিধা কৰি থৈ যাম মোৰ এটাই কাম এইটো কোন ভণ্টি মই জইন কৰাম ৰ'ব লাহেকে আৰু মই বৰ্তাক 18 চনৰ পৰাই ফলো কৰো কিন্তু মই অলপ ভয় খাইছিলো প্ৰথম কন্টেক্ট কৰিব কাজিয়া বেয়া গালি পাই দিছিল নহয় এই সঁচা কথা কওঁ সঁচা কথা মানে ভাল নাপায় নহয় পাই জানো সঁচা কথা ভাল নাপায় ঠাণ্ডা লাগছে ঠিকছে কাপোৰ লৈছে দেখোন ব্লেংকেট চেংকেট লৈ ঠাণ্ডা টিভি চাই আছিলো মোৰ ঘৰত মই ভণ্টিৰ বিয়া দিলো এবছৰ হ'ল মা দেউতা মোৰ ঘৰত আৰু হাজবেণ্ডৰ ঘৰত হাজবেণ্ড শাহু মা আছে শহুৰ দেউতা ননন আছে বিয়া দিলো আছিলে বিয়া দিলো হেৰি এইটো কি নীলুত পলাইছিলে সি বিয়া হ'ল তাৰ কেঁচুৱা এটা হৈছে সি পলাল কব নোৱাৰো সি লাজতে পলাল নেকি তাৰ এতিয়া কাহি আছে ক'ৰবাত বেলেগৰ ঘৰত বিয়া খাব গৈ পেলাই তাৰ কাহ হৈছে এই ফটোগ্ৰাফাৰ নীলোৎপল হ'ল আমাৰ অসম চৰকাৰৰ ফটোগ্ৰাফাৰ চৰকাৰী ফটোগ্ৰাফাৰ যে থাকে সেই নৰেন্দ্ৰ মোদী আহিলে ই দৌৰিছে আজি তাক কামত দৌৰাই দিয়ে নহয় আমাৰ ঘৰত কাম কৰা এজনী আছে বৰ্তা তাই মোক কৈছে আজি নাহো বাইদেউ কৈছো কিলে নহয় বৰঝাৰত মাতিছে নৰেন্দ্ৰ মোদী আহিব মই কৈছো কিয় আহিব মানে কামত নাহে যে নহয় নহলে পইচা কাটিব পইচা দি আছে না পইচা দি লৈ গৈ আছে অৰুণোদয় কাটি দিছিলে বোলে যোৱাবাৰ লখৰাত যোৱা নোযোৱা এইটোৱে কথা তহঁতক চবকে খালি মই কৈছো না সকলোকে মই সুন্দৰকে সকলো বন্ধনৰ পৰা মুক্ত কৰি দিম যিদিনাই ৰূপ ভাঙি যাব সেইটোৱে সিহঁতে ভয় খাই আছে $67.25 মই যে আজি ইংৰাজী তইতো ইংৰাজী বুজি নাপাও নহয় পাও জানো তহঁতে পাও কোনোবাই হিচাপটো যে দেখুৱাই আছে $67.25 $67.25 67.25 ওপৰত যদি যায় তেতিয়াহ'লে এটা ক্যালকুলেশন আছে 67.40 যদি গুচি যায় তেতিয়াতো বিপত্তি হৈ যায় তাৰপিছত কি হৈ যায় তাতে নতুনকে আহি আকৌ 32 দিনৰ কাৰণে সময় ল'ব লগা হৈছে 48 ঘণ্টাৰ কাৰণে কিবা দিব লগা হৈছে তো কথাবিলাক ভালকে আকৌ 3-4 বাৰ শুনিলে গম পাবি এতিয়া কথাটো খেল হ'ল জানুৱাৰীৰ 19 তাৰিখৰ দিনলৈ এতিয়া সিহঁতে জানুৱাৰী 19 তাৰিখলৈ চেষ্টা কৰিছে জানুৱাৰী 19 তাৰিখে 8 গুণ যদি থাকে তেতিয়াহ'লে মাত্ৰ 12 দিন বা 13 দিন তাতে উল্টা পাল্টা গোটেই লাগি যাব মুহূৰ্ততে সিলভাৰৰ দাম $67 পৰা
1095 টকা। কিন্তু 1095 নহয়, যেতিয়া ফিজিকেল আহিব এইটো 1,95,000। তাৰপিছত কোনেও বস্তু নিদিয়ে। এইটোৱে খেল হবলৈ গৈ আছে। 185 বছৰ ধৰি এইটো হেঁচা মাৰি ধৰি থৈছে। মই এগিলা কথা আমাৰ বুবা কৰোঁ নকৰোঁ, এইটো বুবা মিটত যাব নহয়। মই মানে আমাৰ বুবা মিট, আজি মই বুবা মিটটো কেঞ্চেল কৰি মই নিজে খুলিলো, কাৰণ তইতো বুবা গ্ৰুপত নাই, অকল ল'ৰাকেইটাই আছে। সেই ছোৱালী মানুহ তই একমাত্ৰ, আৰু কোনোবা আছে নেকি ছোৱালী আমাৰ গ্ৰুপত আছে নেকি? নাই। নহয় মহিলাৰ লগত কথা পাতো, কিন্তু সিহঁতে ভয় খায়, বহুত বেছি ভয় খাই যায় আৰু পলাই গুচি যায়। দীপশিকা আছিলে হয় নহয়? দীপশিকা আছিলে, ভূমিকা আছিলে, এইবিলাক আছিলে তো, চব পলাই কিয় গুচি গল? প্ৰথম কথাটো হয়তো কথাখিনি মানে গভীৰতাটোত কোনো সোমাব নোৱাৰে ফাৰ্ষ্ট কথাটো। আৰু বৰ্তাই এনেকুৱা, বৰ্তাই যোনে যেনেকুৱা ট্ৰিট কৰে, যাৰ ভিতৰৰ ভাৱটো যেনেকুৱা, এই মাজে মাজে কেলা মাকচুটো কৈ দিওঁ নহয়, সেইকাৰণে গুচি যায় চাগে। নহয় মই যে মুখেদি যে বেয়া কথা কৈ দিওঁ মাজে মাজে, তেনেকৈ ট্ৰিট কৰি পেলাই লৈ গৈছে। আজি আপোনাক তেনেকৈ কথা পাতিছো, আমাৰ ফাৰ্ষ্ট দিন, আজি 5 বছৰ ইমান দিন হ'ল বৰ্তাক লগ পোৱা, কিন্তু আজিলৈ কোনো নাই মুখেদি বেয়া কথা কৈ দিওঁ, মায়েও বেয়া পায়। মোৰ মায়ে সেইকাৰণে সেইটো ৰুমৰ পৰা চিঞৰি, তই এনেকুৱা বেয়া কথা কিয় কৈছ? খং উঠি গলে বেয়া কথা কৈ দিওঁ, সেইকাৰণে ওলাই গুচি যায়। গালি দিয়া ভিডিঅ'টোৰ পৰাই চাইছো, তেতিয়া মই ভাবিছো চবে আপোনাক পগলা বুলি কৈছে, গালি দিছে। মই ভাবিছো যে মানুহটোক মই অলপ ফল' কৰো, তাৰপিছত আগৰ ভিডিঅ' বিলাক চালো। আপুনি যে কিবা এটা মই বুজি পালো, মানে মাথাটো ক্লিক কৰিলে যে কিবা এটাতো আছে। কি আছে মই চাই, বেছিভাগ ইংলিছত কয় আৰু মাজৰ পৰা কয়, একো তলা মুঠা নাপাও, মানে বুজি নাপাও আচলতে কি কব বিচাৰিছে। বুজি নাপাও, ধৰিব খোজো, বহুত ট্ৰাই কৰো, বহুত বুজিব চেষ্টা কৰো, মানে কি কব বিচাৰিছে। কিবা এটাতো আছে, আমেৰিকাৰ কথা কিবা এটাতো আছে, আমেৰিকাই যে আমাক কিবা এটা চলাই আছে, এইবিলাক জানো, এইবিলাক বুজি পাইছো। মানে এইটো কি চলাইছে, কি হৈ আছে, মানে কি সত্যটো কি? আৰ্টিষ্ট চিলভাৰ ইজ মানি, এইটোতো বুজি পাইছো, এইটোতো অসমীয়া বুজি পাও, অসমীয়াত মানে ইংলিছটো বুজি পাও। বেছিভাগ ইংলিছত কয় যদিও কিবা আমেৰিকান ইংলিছ বিলাকত কয় নহয়, বুজি নাপাও, মানে ধৰিব নোৱাৰো। তাৰপিছত আৰু অসমীয়াতো 2-এটাহে কয় মাজে মাজে, আগতে ইংৰাজীতে কথা কওঁ, গীতাৰ কথাও কয়, গালিও দিয়ে। কি হম মানে মই বহুত ফল' কৰি 108টা নাম আৰু কপাৰ কাপত যে পানী খাব দিলে, কপাৰ কাপততো পানী খোৱা হোৱা নাই বাৰু, কিন্তু 108টা নাম মাতি মই বহুত পৰিৱৰ্তন হ'ল মোৰ জীৱনত। শুন মই সঁচা কথা কওঁ, এতিয়া চাৰিওপিনে কি ওলাইছে জানানে? জুবিন গাৰ্গে 2 ৰাতি ক'ত আছিলে, তাৰ ভিতৰত ছোৱালী আছিল নাই, সেই কথাটো যে ওলাই গৈছে। এই যে চাৰ্চ চিজখনত যে কথাবিলাক লিখি দিছে তাতে, এতিয়া ইহঁতৰ উৎপাত লাগিছে, আপুনি বৰা মানুহটোৰ কথা বেয়াকে কিয় কয়? নহয় বেয়া নহয়, সঁচা কথাটোৱে কৈছে। সি যাতে ছোৱালী লৈ গৈছে, এই ছিংগাপুৰী ছোৱালী, তাৰপিছত সেইবিলাক এই নীলা টেবলেট বিলাক খাইছে, খাই তাৰ ওপৰত মদ খাইছে, তাৰপিছত মৰিছে। তাতে একো হেৰি কোনেও তাক মাৰা নাই, ই নিজেই মৰিছে তাতে বেয়া কাম কৰি। তাই এটা অগুৰ হয়, মই তাক বহুত মৰম কৰিছিলো, বহুত ভাল পাইছিলো, ভাল বস্তু দেখাইছিলো, ই কিন্তু মোৰ পৰা আঁতৰিও মোক এনেকুৱা হেৰি দেখুৱাই গুচি গল, মোক মিডল ফিংগাৰ দেখাইছে। আৰু মোক কামিয়াৰ ভাগিছে কি জানা, তাক হেৰি কৰিব গৈছে, এইটো কি উশাহ চুশাহ নোলোৱাৰ কাৰণে
এই ৰিচাৰ্কেশ্যন যে কৰে যে তেনেকে হেঁচি থাকিলে কামিয়াৰ ভাগি যায়। যেতিয়া সি দেখিলে যে সি এইটো হেৰি মদ খোৱাৰ পিছত এই ছোৱালীৰ লগত মানে মানে কৈ দিওঁ, তাৰ যেতিয়া বাৰীডাল নুঠে নহয় সি সেই টেবলেটটো খাই দিছে, খাই পেলাই হেৰি কৰোঁতে তাৰ ওপৰত মদ খাইছে, তাৰপিছত মৰিছে। মই আৰু এটা কথা ক'ম, এই চাউদি আৰবিয়াত যে মানুহ আছে, চাউদি আৰবিয়া চাউদি মানে আৰবিয়ানে কি কাম কৰে জানে? তেতিয়া সেই টেবলেট নাছিলে, তেতিয়া সিহঁতে নাইট্ৰজেন ডাই অক্সাইডৰ এটা ভাইল থাকে, সেইটো এনেকে ফুটাই দিলে নাকটোত সুঙাই দিয়ে। মাইকী মানুহৰ নাকত যেতিয়া সেইটো সোমাই দিয়ে তাহাঁতে একো ক'ব নোৱাৰা হৈ যায়, তেতিয়া সেই পোকৰেদি হেৰি কৰে। সেইটো চাউদি আৰবিয়াই কৰিছিলে, আজিৰ পৰা 25 বছৰ আগৰ কথা। আজিকালি টেবলেটবিলাক খাইছে। এইবিলাক মানুহে অকল খন্তেকীয়া উত্তেজনাৰ কাৰণে যিকোনো কাম কৰিবলৈ ৰাজি হৈ যায়। তাহাঁতৰ কোনো সত্ত্বগুণ নাই, কোনো ধ্যান নাই, ক'ত আহিছ, কেলে খাইছ। ফূৰ্তি সকলোৱে কৰিব লাগে, ভাত খাবলৈ ভাল লাগে, মাংস খাই ভাল লাগে, ছোৱালীৰ লগত থাকি ভাল লাগে, ভালটো ল, কিন্তু উৎপাতটো কিয় কৰ? উৎপাত কৰাৰ দৰকাৰ নাই নহয়। এইখিনি কথা যদি শুনিব নোখোজে, সেইকাৰণে ছোৱালীবিলাক পলাই গুচি যায়। মই সঁচা কথা কৈ দিওঁ নহয়, সঁচা কথা কোৱাৰ কাৰণে মোক বেয়া পায়। মই প্ৰথম এটাই মানুহ এই গোটেই অসমত, জুবিন গাৰ্গে বাঁহত উঠি চিঞৰ বাহৰ কৰি উৎপাত কৰে, কিন্তু কোনেও তাৰ বিষয়ে একো বেয়া কথা নকয়। সি যায় নুনমাটিত চিঞৰ বাহৰ কৰিব, 25,000 গান গাইছো, ভাল কৰিছো, কোনেও তাৰ বিপক্ষে একো নকয়। মই একমাত্ৰ এটা মানুহ যি তাৰ দোষটো আঙুলিয়াই দিছিলো, তাক কৈছিলো তই শান্ত হ, তই স্থিৰ হ। 7টা বছৰত তাক মই মনেদি যিটো ভাবো মোৰ সেইটোৱে হয়। মই এতিয়া আহিছো, মই তহঁতক চব ঠিক কৰি থৈ যাম। মই এটা প্ৰতিবিম্ব হৈ আহিছো, প্ৰতিবিম্ব। জানে প্ৰতিবিম্বটো কি বস্তু? যেতিয়া নদীৰ পানীত নিজৰ চাহটো চাবি নহয়, এটা প্ৰতিবিম্ব দেখা নহয়। মই মাত্ৰ প্ৰতিবিম্বটো, মই একোৱেই নকৰো। মই আগতে চব কম্পিউটাৰত ওপৰতে লিখি থৈ আহিছো আৰু সেইমতে সেই সময়ত চলি থাকিব। মই তহঁতক খালি প্ৰতিবিম্বটো দেখুৱাই আছো, চা এইটোৱে মই, মোক চিনি পা। মোক ডাইৰেক্টলি চুব কেতিয়াও নোৱাৰ। আচল প্ৰতিবিম্বটো মই কৈলাশতে আছো, মাত্ৰ আচল বস্তুটো মই কৈলাশতে আছো। মই প্ৰতিবিম্বটো তহঁতৰ এই 3D 4D মুভি দ্য মেট্ৰিক্সত দেখুৱাই আছো। এইটো চা, এইটো অভিনৱ, এইটো চা। মোক চুলে তাক চোৱাৰ নিচিনাই লাগিব। পানীত যেতিয়া এনেকে চাবি নহয় প্ৰতিবিম্ব, চুলে যে কপি যায় নেকি? স্থিৰ পানীত নিজৰ ছবিটো চাই থাকিলে এনেকে যদি নাকটো সি কপি যায় নাযায়? গালখন চুলে কপি যায় নাযায়? চকুটো চুলে কপি যায়? সেইটোৱে মোক যদি চোৱা, এই যে মোৰ যে চেনচেশ্যন বিলাক আছে, মই ৰেছপণ্ড কৰিম নহয়। এনেকে চুবিলে I love you, I love you back. কপি ইংৰাজীত ক'লে আকৌ বিপত্তি হৈ যায়। মোক যেনেকে ব্যৱহাৰ কৰিবি মই তেনেকে ৰেছপণ্ড কৰিম। মোক যদি মৰম কৰা মই মৰম কৰিম, মোৰ ওপৰত যদি খং উঠে ময়ো খং কৰিম। মই শ্ৰীকৃষ্ণ নহয়, কাৰণ শ্ৰীকৃষ্ণই মদ নাখায়, শ্ৰীকৃষ্ণই ভাং নোপোগে, শ্ৰীকৃষ্ণই এনেকুৱা লেতেৰা কাপোৰ নিপিন্ধে। দেখিছেনে কিমান লেতেৰা কাপোৰ? শ্ৰীকৃষ্ণ বৰ ধুনীয়া, মই জঘন্য, আৰু মই চবতকে ধুনীয়া। তহঁতৰ কল কি নাহে? মহাদেৱে
মহাদেৱে যে পাৰ্বতীক বিয়া কৰাব যাওঁতে যে কিবা লৈছিল, শেখৰ নে চন্দ্ৰশেখৰ কিবা এটা। সেইটো মই দেখাব পাৰো। চুট টাই পিন্ধি দেখাইছো নহয় এবাৰ। মোৰ ফটো দেখিছ নাই? ব্লেক suit with a yellow tie, or in front of the Lexus with a brown suit. দেখিছো দেখাত মই বহুত ধুনীয়া আৰু মই দেখাত বহুত জঘন্য। যা আজিলে হ'ল, কথা চথা পাতিলো, এতিয়া 11টা বাজিল, মই ভাতকেইটা খাওঁ। অভি বৰঠাকুৰ চাইনিং অফ। হ'ব যা। বিপ্লৱ, হেৰি এইটো কি কাকতি হয়। আৰু আমাৰ পাৰ্থ। হৰি ওম।